যুৱক যুৱতীক হিচাপ কৰি কৰি কোনে ক'ব নোৱাৰে এক পইচা দুৰ্নীতি হোৱা বুলি। ঘৰত শুই থাকোঁতে ৰিজাল্ট আহিছে। কংগ্ৰেছৰ চৰকাৰ দিনত বাইটো গেট হোৱা নাছিলে যে দুটা চাৰ্ট কিনিলে এটা ফ্ৰী পায় বিহুৰ সময়ত, পায় নাপায়? আৰু তেওঁলোকে চাকৰি বিক্ৰী কৰিছিল, গম পায়? সেইকাৰণে আজি জনগণে কংগ্ৰেছক বিদায় দিছে আৰু মুখ্যমন্ত্ৰী মহোদয় ঘোষণা কৰিছে মই হিচাপ কৰি কৰি 1 লাখ যুৱক যুৱতীক চাকৰি দিম। কোনো ক'ব নোৱাৰে এক পইচা দি চাকৰি লোৱা হ'ল। আকৌ তেখেতে ঘোষণা কৰিছে এনেদৰে আৰু 50,000 যুৱক যুৱতীক চাকৰি দিব। আৰু যাৰ পৰিয়ালত এইবাৰ চাকৰি নাই তেওঁলোকক ফাৰ্ষ্ট প্ৰায়ৰিটি দিব, এটা হাত চাকৰি দিব। তো এইদৰে আজি চৰকাৰ চলি আছে। এই যে সম্ভৱ হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে হৈছে। সেইকাৰণে ৰাইজ আমি মোদীজীক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰিব লাগিব যে আমাৰ মান সন্মান আমাৰ স্বাভিমান কোনোবাই যদি দিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিছে। সেইকাৰণে আজি ৰাইজ হিন্দল ভাঙি ওলাইছে। সমগ্ৰ ভাৰতবৰ্ষত এক মোদীময় পৰিৱেশ। সমগ্ৰ অসমত আমি অসমৰ বিভিন্ন প্ৰান্তত গৈছোঁ, যিদৰে ৰাইজ আজি ওলাইছে যে এটাই কথা সকলোৰে মুখত মোদীজীক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰিব। আৰু সেইকাৰণে আমি এইবাৰ বৰপেটা লোকসভা সমষ্টিত আমাৰ জ্যেষ্ঠ নেতা অসম গণ পৰিষদ জন্মলগ্নৰ পৰা অসম আন্দোলনৰ পৰা কাম কৰি থকা এজন সন্মানীয় ব্যক্তিক আমি এই প্ৰাৰ্থীৰ পৰা প্ৰাৰ্থিত্ব দিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে সন্মান হিচাপে ফণীভূষণ চৌধুৰী ডাঙৰীয়াক বিপুল ভোটত এই সমষ্টিৰ পৰা নিৰ্বাচিত কৰা। আৰু আজি কৈছোঁ 100% বিজয় হৈ গৈছে। তেতিয়া মোৰ অকণমান বেয়া লাগিছে। আজি আমি দুয়োটা একেলগে বহিছিলোঁ বিধানসভাত। মই সিদিনাখন লগ পাই কৈছোঁ দাদা আপুনিতো দিল্লীতে যাব, আমি তাত দিছপুৰতে বহি থাকিব লাগিব। বুজি পাইছেনে কথাটো? যে তেখেত দিল্লী গ'ল, কেৱল আনুষ্ঠানিকতা বাকী আছে। ইমান প্ৰখৰ ৰদক আপোনালোকে ইয়াত বহি আমাৰ চৌধুৰী ডাঙৰীয়াক আশীৰ্বাদ দিয়াৰ কাৰণে ইয়াত উপস্থিত হৈছে, তাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবেলি কংগ্ৰেছ পুৰণা দুটকা মই আকৌ কৈছোঁ যে ফুটা বেলুন, ফুটা টায়াৰ, ফুটা টিউব লগ লাগিছে। কংগ্ৰেছক বাই বাই দিছে, দিছে নাই? যে এইবেলি অনা কংগ্ৰেছী বিধায়ক এজন, বিধায়ক সাংসদ এজন আপোনালোকে পাবলৈ গৈ আছে নাই? কওক কিমান বছৰ ইয়াত কংগ্ৰেছৰ সাংসদ থাকিল। বৰ্ষটো সকলোৰে কাৰণে মংগলময় হওক। এই নৱবৰ্ষতে আমি তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পদত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অধিষ্ঠিত কৰিম।